অম্বুবাসীৰ সময়ত বা অম্বুবাসী হৈ যোৱাৰ পিছত আমি অসমীয়াসকলে বিভিন্ন ধৰণৰ নীতি নিয়ম মানো হয়নে এতিয়া মই এইখিনি নীতি নিয়মৰ কথা বাৰু অম্বুবাসীৰ আগতে কৈছিলো এতিয়া কোনে কোনে এই ধৰণে কৰিছে বা আগৰ পৰাই কৰে কবচোন অম্বুবাসী শেষ হোৱাৰ দিনাখন ঘৰৰ মন্দিৰতে কামাখ্যা মাৰ অৰ্থে এই ধৰণে কেঁচা ভোগ দিব পাৰি মানে দিয়া হয় ইয়াতে আছে কেঁচা গাখীৰ অকমান দৈ চিৰা কিছু ফল আৰু পানী কেঁচা ভোগ মানে হৈছে নৰন্ধাকৈ যি ভোগ দিয়া হয় হেয়াই ভোগ আৰু এই ভোগখিনি মাক দিয়া হোৱাৰ পিছত আমি নিজেও প্ৰসাদ হিচাপে গ্ৰহণ কৰিব পাৰো আচ্ছা মই ভোগখিনি দেখাইছো হয় কিন্তু থাপনাখন দেখুৱা নাই দিয়ক কাৰণ কিয় নিজৰ থাপনাখন কেতিয়াও মানে সকলোকে দেখাই থাকিব নালাগে তেতিয়া এনাৰ্জি ক্ষয় হয় বুলি কয় আপোনাৰ থাপনাখন মানে ধৰক আপোনাৰ আৰু আপোনাৰ ইষ্টজনৰ মানে একান্ত ব্যক্তিগত বস্তু আৰু তেনেকুৱা ধৰণৰ মাক দিয়া সেই ভোগ গ্ৰহণ কৰাৰ পিছত আমিও ৰাতিপুৱা একদম প্ৰথমতে তাৰ মানে কিছু ফল বতৰৰ যিকোনো আৰু ফল গাখীৰ চিৰা বা যিসকলে দৈ খায় তেনেকে আৰু এই ধৰণে খোৱা হয় আৰু তাৰ পিছত ব্ৰতটো ভাঙিবৰ কাৰণে মাছ মাংস যি খায় সেয়া খোৱা হয় কোনে কোনে এই ধৰণে কৰে আগৰ পৰাই কবচোন বাৰু কমেন্ট কৰি বা কোনে এইবাৰ প্ৰথম কৰিছে